জাগিছে ছুটিয়ে নাই জাগিছে সংগ্ৰাম চলিছে বিজেপি কাম নাই ছুটিয়া জনগোষ্ঠীক প্ৰতাৰণা কৰা বন্ধ কৰা আদিম ভূমি পতা ছুটিয়া জনগোষ্ঠীক প্ৰতাৰণা কৰা বন্ধ ছুটিয়া জনগোষ্ঠীক জনজাতিকৰণ লাগিবই চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান স্বায়ত্তশাসন প্ৰদান আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণৰ দাবীত যে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই অৱস্থান ধৰ্ম কাৰ্য ৰূপায়ণ কৰিছে আৰু এই কাৰ্যসূচীত আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই কেন্দ্ৰ আৰু ৰাজ্যক সুধিব বিচাৰিছোঁ যে চুতীয়া জনগোষ্ঠীক কৰা চূড়ান্ত প্ৰতাৰণা বঞ্চনা কেতিয়া উৰি পৰিব যে আমি হিমন্ত বিশ্ব নৰেন্দ্ৰ মোদীক সুধিছোঁ যে চুতীয়া জনগোষ্ঠীক কৰা প্ৰতাৰণা কেতিয়া উৰি পেলাব যে আমি দেখিছোঁ যে চুতীয়াসকলকে ধৰি অসমৰ ছটাকৈ জনগোষ্ঠী জনজাতিকৰণৰ নামত যি আলোচনা হৈছে সেই আলোচনা আশাৰে পৰিৱৰ্তিত হৈছে যে 2014 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বৰ্তমানৰ প্ৰধানমন্ত্ৰী সেই সময়ৰ প্ৰধানমন্ত্ৰী পাৰ্টী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ প্ৰতিখন নিৰ্বাচনী সভাত শাসনৰ গাদীৰে সমাবেত জনজাতিকৰণ পৰিস্থিতি প্ৰদান কৰা হৈছিল যে আজি কেন্দ্ৰত 3বাৰকৈ চৰকাৰ হৈছে ৰাজ্যত 2বাৰকৈ চৰকাৰ হোৱাৰ পিছতো যে আজি তাৰিখলৈকে 6 জনগোষ্ঠীৰ বিষয়টো সমস্যাটো সমাধান নহ'ল যে আলোচনা হৈছে কিবা মডেল সমিতি গঠন হৈছে মন্ত্ৰী গোট গঠন হৈছে ৰিপৰ্ট দাখিল নহয় গতিকে আমি হিমন্ত বিশ্ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সুধিছোঁ যে কেতিয়া অসমৰ চুতীয়াসকলকে ধৰি 6টা জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব যে আগন্তুক 6টা মাহৰ ভিতৰত যদি চুতীয়াসকলকে ধৰি 6টা জনজাতিকৰণৰ পৰ্যালোচনা নকৰে যে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই এই বিজেপিৰ বিৰুদ্ধে গোটেই অসমৰ বসবাস কৰা চুতীয়া জনগোষ্ঠী সকলো ৰাইজক লগত লৈ আমি যিকোনো পৰিৱেশত যাবৰ কাৰণে সাজু হৈছোঁ যে আমি অসমত বসবাস কৰা প্ৰতিখন চুতীয়া মানুহৰ মাজত চুতীয়া গাঁৱৰ মাজত জনজাগৰণ সভা সৃষ্টি কৰি সজাগতা সভা সৃষ্টি কৰি এই বিজেপি চৰকাৰৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিবৰ কাৰণে চুতীয়া ছাত্ৰ সন্থাই বাধ্য কৰাব আৰু তাৰ কাৰণে যদি কিবা অনাকাংক্ষিত পৰিৱেশ সৃষ্টি হয় তাৰ কাৰণে হিমন্ত বিশ্ব নৰেন্দ্ৰ মোদী জগৰীয়া হ'ব যে আমি আজি তাৰিখলৈকে যে ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ হোৱা নাই এইটো দুৰ্ভাগ্যজনক বিষয় যে 2018 চনত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত সদৌ অসম চুতীয়া ছাত্ৰ যি আলোচনা হৈছিল সেই আলোচনাত অসমৰ এগৰাকী কেবিনেট মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ পুৰাতত্ব বিষয়সকলৰ লগত লৈ একেলগে স্থান পৰিদৰ্শন কৰিবলৈ দায়িত্ব দিয়া হৈছিল আৰু আমি একেলগে মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ পুৰাতত্ব বিভাগৰ বিষয়সকলৰ লগত ঐতিহাসিক চুতীয়া ৰাজ্যৰ কীৰ্তিচিহ্নসমূহ পৰিদৰ্শন কৰা হৈছিল পৰিদৰ্শন কৰাৰ পিছত সেই স্থানসমূহ সংৰক্ষণৰ সৌন্দৰ্যবৰ্ধনভাৱে যে আজি তাৰিখলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰোঁতে চুতীয়াসকলক যে প্ৰতিখন চৰকাৰে বিজেপি চৰকাৰ প্ৰতাৰণা কৰে এই কথাটো জনগণ স্পষ্ট হৈ পৰিছে গতিকে আমি হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ যে চুতীয়াসকলক কৰা বঞ্চনা উৰি পেলাব লাগিব ইয়াৰ অন্যথাই কিন্তু হিমন্ত বিশ্ব শৰ্মা নিজে জানি বিজেপি চৰকাৰক আমি উপায় দিবৰ কাৰণে চুতীয়া ছাত্ৰ সন্থাই বদ্ধপৰিকৰ হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰ